অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালো। ৰাইজৰ পাৰ ভঙা উৎসাহ, ডিমৰীয়া এটা নতুন সমষ্টি। মই বিশ্বাস কৰোঁ বহু হেজাৰ ভোটৰ ব্যৱধানত ডক্টৰ তপন দাস ইয়াৰ পৰা বিজয়ী হ'ব। স্যার, উজনিত আপুনি কৈছে যে উজনি আৰু উত্তৰ অসমত কংগ্ৰেছ নাই। স্যাৰ, নামনিত প্ৰত্যাহ্বান হ'ল নেকি? ওৱেচিও আহি আছে, নামলৈও ঘূৰিছে। নামনিত বহুত কেইটা সমষ্টি আছে য'ত 90% বেছি সংখ্যালঘু লোক থাকে। গতিকে নামনি অসমত ক্লিন চুইপ হ'ব নোৱাৰে। নামনি অসমত মিশ্ৰিত ফলাফলেই হ'ব। আমি আমাৰ চিট কেইটা পাম, তেওঁলোকে তেওঁলোকৰ চিট কেইটা পাব। আমাৰ চিটত কণ্টেষ্ট নাই, তেওঁলোকৰ চিটত কংগ্ৰেছ আৰু UDFৰ মাজত কণ্টেষ্ট। ওৱেচিয়ে প্ৰভাৱ পেলোৱা নাই মই নাজানো, কাৰণ সেই সমষ্টি কেইটাত মই যোৱাই নাই, গতিকে মই খবৰো নাপাম। আহাৰ পিছত দেখা পাম আৰু আহাৰতো কোনো আপত্তি নাই, চাহ জলপান খাই যাবগৈ আৰু ইয়াতে আহি পেলাই কি কৰিব? যেতিয়া শাসনত আছিলে তেতিয়া আহি একো কৰিব নোৱাৰিলে, এতিয়া বিৰোধীত থাকোঁতে কি কৰিব? হ'ব, কাম আৰম্ভ হৈ গৈছে।